নমস্কাৰ ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ। ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ চমুকৈ আমচুৰ তীব্ৰ প্ৰতিবাদ। বিলাসীপাৰা জিলা আমচুৰ সহযোগত আৰু চাপৰ আঞ্চলিক আমচুৰ সহযোগত চাপৰ গান্ধী ময়দানত সাব্যস্ত কৰে এই প্ৰতিবাদ। মুখত কলা কাপোৰ মাৰি এই আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চাওঁহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন। সাংবিধানিক অধিকার সর্বকরণ চলিব আমচু জিন্দাবাদ আমচু জিন্দাবাদ। ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ তীব্ৰ প্ৰতিবাদ। বিলাসীপাৰা জিলা আমচুৰ উদ্যোগত আৰু চাপৰ আঞ্চলিক আমচুৰ সহযোগত চাপৰ গান্ধী ময়দানত সাব্যস্ত কৰে এই প্ৰতিবাদ। মুখত কলা কাপোৰ মাৰি এই আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই আইন সংখ্যালঘু লোকৰ বাবে অধিকাৰ সৰ্ব কৰা আইন, গতিকে এই আইন মানি নলয় সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে। যদি এই মুছলমান বিৰোধী আইন বাতিল নহয় তেন্তে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ভয়ানক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আমচুৱে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। আপোনালোকে জানে যে দুদিন আগতে আমাৰ ৱাকফ বিল সংশোধনী 2024 আইনখন সংশোধন কৰিলে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে। সেইকাৰণে আজি আমি চাপৰ আঞ্চলিক, কলিমাৰী আঞ্চলিক, হাতীহোতা আঞ্চলিক যৌথভাৱে মুখত কলা কাপোৰ বান্ধি আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। যদি এই আইনখন বাতিল নকৰে ইয়াৰ বিৰুদ্ধে আমি অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ সাজু আছোঁ। যে আমাৰ ভাৰতবৰ্ষৰ যি বিজেপি নেতৃত্বাধীন চৰকাৰে ভাৰতবৰ্ষৰ যি সংখ্যালঘুৰ এটা ৱাকফ সম্পত্তিৰ যি বিল তেওঁলোকে এমেণ্ডমেণ্ট কৰিলে, এয়া সম্পূৰ্ণ সংবিধান বিৰোধী। মানে সংখ্যালঘুৰ যি অধিকাৰ, সেই অধিকাৰ এক প্ৰকাৰ খৰ্ব কৰিলে। গতিকে সেই বিলৰ আমি বিৰোধিতা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত চাপৰৰ গান্ধী ময়দানত আমি এক প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰিলোঁ। আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমি যি বিল ৱাকফ এমেণ্ডমেণ্ট 2024 যি বিল তেওঁলোকে আনিলে, এই বিলৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এই বিল আমি কোনোপধ্যে মানি নলওঁ। এয়া গোটেই ভাৰতবৰ্ষৰ সংখ্যালঘুসকলৰ যি অধিকাৰ, এই অধিকাৰ খৰ্ব কৰাৰ যি এক প্ৰয়াস হাতত লৈছে, এয়া কোনোপধ্যে লোৱা নহ'ব। আৰু এই বিল আইনত পৰিণত কৰাৰ যি প্ৰয়াস কৰা হৈছে, এয়া কোনোপধ্যে কৰিবলৈ দিয়া নহ'ব। ইয়াৰ বাবে আমি আন্দোলন কৰিলোঁ আজি। আৰু অনাগত দিনত যদি প্ৰয়োজন হয় ইয়াতকৈ তীব্ৰভাৱে আমি আন্দোলন কৰিবলৈ সাজু থাকিম।